আম আদমি পাৰ্টীয়ে অসম ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে তিনিচুকীয়া জিলা সমিতিয়ে আজি ডিজিটেল স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ লগতে বিজুলী মাচুল হ্ৰাস কৰাৰ দাবী মাকুম ৰেলগেটৰ সমীপত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। আপৰ নেতাকৰ্মী আপ যুৱ শক্তিৰ উপস্থিতিত লুণ্ঠনকাৰী স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰক, শাসনৰ নামত বিজেপি চৰকাৰে সাধাৰণ ৰাইজক শোষণ বন্ধ কৰক আদি নানা চৰকাৰ বিৰোধী শ্লোগান দিয়াৰ লগতে অতি শীঘ্ৰেই ডিজিটেল স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ লগতে বিজুলী মাচুল হ্ৰাস কৰিবলৈ চৰকাৰক আহ্বান জনাই আপ তিনিচুকীয়া জিলা সমিতি আৰু যুৱ শক্তি নেতৃত্বই। আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে আপ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি পংকজ বৰগোহাঁই, সাধাৰণ সম্পাদক ৰত্নেশ্বৰ গোহাঁই, চাহ শক্তিৰ সভাপতি যোগেশ্বৰ কুৰ্মী, সাধাৰণ সম্পাদক ফিৰোজ আলী, যুৱ শক্তিৰ সাধাৰণ সম্পাদক জমিৰ হুছেইন আৰু যুৱ শক্তিৰ ৰাজ্যিক সমিতিৰ সভাপতি বিৰাজ বৰা, সামাজিক মাধ্যমৰ সাধাৰণ সম্পাদক ৰাম যাদৱ, ডুমডুমা সমষ্টিৰ তত্ত্বাৱধায়ক শিৱগড়, তত্ত্বাৱধায়ক ডুমডুমা সমষ্টিৰ মাৰ্চেল চাৱাচি, তত্ত্বাৱধায়ক ডিগবৈ সমষ্টিৰ সাগৰ তাঁতীয়ে। আমি নিজৰ বাবে লগতে ৰাইজৰ কাৰণে যি বিজেপি চৰকাৰে আজি আমাৰ ইয়াত স্মাৰ্ট মিটাৰ লগালে, সেই স্মাৰ্ট মিটাৰৰ ওপৰত আমি আজি এই অৱস্থান ধৰ্মঘট কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ স্মাৰ্ট মিটাৰে আজি যি ধৰণে ৰাইজক শোষণ কৰি আহিছে, একটো বজাৰ জুই লাগিছে, সাধাৰণ শ্ৰেণীৰ মানুহৰ কাৰণে বজাৰত যাবলগীয়া 500 টকা এটা লৈ গ'লে বেগটোকে ভৰ্তি নহয়। তাৰোপৰি প্ৰত্যেক দিনেই স্মাৰ্ট মিটাৰৰ যিটো বিল বাঢ়ি গৈ আছে দিনক দিনে, সেইটো সকলোৱে চাইছে। নিজৰ মোবাইলটোৰ গ্ৰাফিকটো চালেই গম পোৱা যাব যে একে বাল্ব জ্বলি থাকে, একে লাইট জ্বলি থাকে, কিন্তু এদিন দেখাব গ্ৰাফটোৰ তলত, এদিন যাবগৈ একেবাৰে ওপৰত। সেয়েহে আমি এই ধৰ্মঘট অনুষ্ঠানৰ জৰিয়তে চৰকাৰক সকিয়নি দিছোঁ যে অতি সোনকালে তেওঁলোকে যেন এই স্মাৰ্ট মিটাৰটো প্ৰত্যাহাৰ কৰে আৰু দুখীয়া শ্ৰেণী লগতে সাধাৰণ জনতাক ইয়াৰ পৰা ৰক্ষা দিয়ে। নহ'লে ইয়াতকৈও আমি আৰু জংগী আন্দোলন কৰিবলৈ আগন্তুক দিনত আগবাঢ়িবলৈ যাবলৈ বাধ্য হ'ম। আজি আমাৰ আম আদমি পাৰ্টীৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে যি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যি অৱস্থান ধৰ্মঘট সকলো জিলালৈ আমাক আজি অৱস্থান ধৰ্মঘট ল'বলৈ নিৰ্দেশ দিছিল। তাৰ পৰিপ্ৰেক্ষিতত আজি আমাৰ তিনিচুকীয়া জিলা সমিতিও আজি এই মাকুম যি কেন্দ্ৰস্থল বুলি ক'ব পাৰি, তিনিচুকীয়া সমষ্টি, মাকুম সমষ্টি, ডিগবৈ সমষ্টি আৰু শদিয়া সমষ্টিও আমাৰ যি আম আদমি পাৰ্টীৰ বিষয়ববীয়া আহি উপস্থিত হৈছেহি। আৰু বিশেষকৈ আজি যি আমাৰ এই অৱস্থান ধৰ্মঘট লোৱাৰ কাৰণটো হৈছে যে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰি আমাৰ যি পুৰণি মিটাৰ আছিল, এই মিটাৰ আমাক পুনৰ লগাই দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আৰু আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান এইটো ৰাইজে ভাল পোৱা নাই। আমাৰ উপ নিৰ্বাচন আৰু এইটো তাৰ যিটো আমাৰ স্মাৰ্ট মিটাৰ সম্পূৰ্ণ বিপৰীত হয়। কাৰণ স্মাৰ্ট মিটাৰে যিটো জৰুলা কোলা কৰাইছে, স্মাৰ্ট মিটাৰ দি মানুহ সকলোৰ যিটো সমস্যা, সেই সমস্যা ৰাইজে বুজি পাইছে। উপ নিৰ্বাচনতো আমাৰ যিহেতু আম আদমি পাৰ্টি এটা নতুন দল হয়, আমাৰ ফাউণ্ডেশ্যনটোৰ এতিয়াও ঠিক হোৱা নাই। সেইটোকে আমি উপ নিৰ্বাচনৰ লগত এই যিটো ডিজিটেল মিটাৰৰ সম্পূৰ্ণ পৃথক হয়। সেইটো কাৰণে আমাৰ এই যিটো মূল্যবৃদ্ধি আম আদমি পাৰ্টীয়ে ৰাইজক সজাগ কৰিছে। সজাগ কৰি যাতে স্মাৰ্ট মিটাৰ পৰিৱৰ্তে আগৰ যি মিটাৰ আছিলে সেই মিটাৰটো লগাবৰ কাৰণে আমি আম আদমি পাৰ্টীয়ে আহ্বান জনাইছোঁ। কোনো হিচাপ নিকাচ নাই। মানে ধৰ আগতে যদি 100-200 টকা আহিছিল, এতিয়া 1800 পৰা 1900 পৰা 2000 টকা আহিছে। তো সাধাৰণ ৰাইজৰ পাৰ্টি মানে বিভিন্ন জাতি জনগোষ্ঠী, গাঁৱে ভূঞে বাগানে আদি পথে মানুহৰ স্মাৰ্ট মিটাৰ বিল দিবলৈ বহুত অসুবিধা আছে। সেই গতিকে লৈ আমাৰ এই আম আদমিৰ তৰফৰ পৰা আমি আমাৰ আম আদমিৰ লগত জড়িত যিমান ভাতৃ ভগ্নী সংগঠন আছে চবেই ইয়াত আমি অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী লৈছোঁ। নিশ্চয় ল'ম। ভৱিষ্যতে আমি আতকৈ মানে আমি জংগী আন্দোলন কাৰ্যসূচী ল'ম আৰু আমি ঘৰে ঘৰে এই কথাটো আমি মানুহক প্ৰচাৰ কৰি যাম। মাকুমৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট, ৰিপাব্লিকান।